হাই গাইজ গুড মৰ্ণিং। ৰাতিপুৱা উঠিলোঁ, চাহ নাস্তা বনাম। ৰাতিপুৱা উঠিতো এইটোৱে কাম, চাহ নাস্তা বনাবলৈ। আৰু আজি ল'ৰা স্কুলত যোৱা নাই, তাৰ গাটো বেয়া, হঠাৎ কৰি জ্বৰ আহিছে নহয়। এতিয়া মই পিঠা বনাম, চিটা পিঠা বনাম। তাৰ কাৰণে গুড়া লৈছোঁ, অল্প চাউলৰ গুড়ি। এতিয়া গৰম পানী দিম, কুহুমীয়া পানী দিম, অলপ নিমখ দিম। পিঠাটো বনাই দেখাইছোঁ, এটা ব্লকত আছেই। এতিয়া চাহ নাস্তা বনাই খাওঁ, আহি আছোঁ। হাই গাইজ, আপোনালোকক ৱেলকাম জনোৱা নাই, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, চাহ খালোঁ, দেখালোঁ। চাহ খোৱা দেখা নাই, কাৰণ পিঠা বনাইছিলোঁ, চিটা পিঠা দি চাহ খালোঁ। আগৰ ব্লগত দেখাইছোঁ পিঠা বনোৱা, সেইকাৰণে আজি আৰু দেখুওৱা নাই। চাহ তাহ খোৱা হৈ গৈছে, এতিয়া বজাৰ আনিছে, আহক দেখাই আছোঁ। আৰু কাম চাম এনেকৈ পৰি আছে, একো কৰা নাই, কাৰণ অলপ বৰষুণ পৰি আছে, সেইকাৰণে এতিয়াহে কাম চাম কৰিম। আৰু বৰষুণো নাই, বন্ধ হৈছে পৰা। আহক দেখাই আছোঁ বজাৰ কি কি আনিছে আৰু কি কি কাম কৰোঁ, দিনটো কি কি কৰোঁ। বজাৰ কৰি আনিছে, মাছ আনিছে, দেখিছেনে? এইটো বাহু মাছ আনিছে আৰু ডাঠা, বটবটি এইবিলাক লৈ আহিছে দুপৰীয়াৰ কাৰণে। এতিয়া কাম চাম আছে, অলপ কাঁহী বাতি আছে, এইবিলাক ধুই ল'ম গোটেই। আৰু চাহ খোৱা হৈছে, দেখিছেনে? গোটেই ধুই চুই লৈ আহি আছোঁ। গাইজ, মই চব্জি কাটি আছোঁ আৰু হঠাৎ কৰি পাৰ্চেল এটা আহিছে, অৰ্ডাৰ দিছোঁ। আৰু ল'ৰা আজি ঘৰতে আছে, তাৰ গাটো বেয়া, হঠাৎ কৰি জ্বৰ আহিছে, সেইকাৰণে আজি স্কুলত যোৱা নাই। এয়া থিয় হৈ আছে, পাৰ্চেল এটা আহিছে, এয়া থিয় হৈ আছে। আৰু ল'ৰা গৈছে তলত, এইটো ল'ৰা তলত গৈছে পাৰ্চেল আনিবলৈ, দেখিছেনে? কেনেকুৱা বা আহিছে, খুলি চালেহে গম পাম। চেলোৱাৰ শ্বুট এটা অৰ্ডাৰ দিছোঁ, দেখোঁ কেনেকুৱা আহিছে। মেছ'ৰ কাপোৰবিলাক ভালে আহে, মই অৰ্ডাৰ দিলে মোৰ এটাও বেয়া অহা নাই। মই যেতিয়াই অৰ্ডাৰ দিছোঁ ভালে আহিছে। এনেকুৱা দেখিছোঁ, এনেকুৱা আহিছে, একদম ধুনীয়া। কাপোৰযোৰ ভালে আহিছে, চেলোৱাৰ শ্বুট হয় আৰু 375 টকাত। কিমাননো ভাল আহিব, 375 টকাত ভালে আহিছে, বেয়া নহয়, ইমান এটা বেয়া নহয়। আৰু এতিয়া দুপৰীয়া ৰন্ধা বঢ়া কমপ্লিট হৈ গ'ল প্ৰায়। আহক দেখাই আছোঁ কি কি বনালোঁ। এইটো হৈছে ডাঠা দি মাছ, মাছৰ চব্জি। আগৰ দিনৰ বৰালি মাছ আছিল, এইটো দি ডাঠা দি বনাইছোঁ, দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া হোৱা নাই। আৰু এইপিনে মাছ ফ্ৰাই কৰি আছোঁ। আজি আনিছে যে মাছটো, এইটো ফ্ৰাই কৰি আছোঁ। আৰু এটা কণী, হাঁহৰ কণী হয়, ভাজি লৈছোঁ। এইখিনি আজি দুপৰীয়াৰ মেনু। আহি আছোঁ অলপ পিছত, বহুত কাম আছে। কাপোৰ কানি ধুম, ঘৰটো আকৌ ঝাৰি ল'ম, এনেকৈ লেতেৰা হৈ আছে, দেখিছেনে? চব্জি থব্জি গোটেই ঝাৰি ঝুৰি ল'ম, আহি আছোঁ। আপোনালোকে ব্লগটো এৰি নিদিব, চাই থাকক। ঘৰ দুটা মুচি ল'লোঁ, দেখিছেনে? পানী হৈ আছে, এইটো ঘৰ। ৰান্ধাৰ পিছত যে ইমান লেতেৰা হয় নহয়, বাপৰে বাপ। এইবিলাক ঘৰত যে ইমান লেতেৰা হয়, ঘৰতে ধুই চুই ল'লোঁ। আৰু ল'ৰা দেখিছেনে? ল'ৰা গাটো বেয়া, শুই আছে, তাৰ জ্বৰ উঠিছে। আৰু এই ৰন্ধা বঢ়া কমপ্লিট হৈ গৈছে। গেছ ঠেছবিলাক গোটেই চাফা কৰি লৈছোঁ। মই ডেইলি ৰন্ধা বঢ়া হোৱাৰ পিছত গেছ ঠেছবিলাক চাফা কৰি লওঁ, গেছৰ চৌকাবিলাক ধুই দিওঁ। ডেইলি মোৰ এইটো কাম, দুপৰীয়াই কৰোঁ আৰু কমপ্লিট। এতিয়া কাপোৰ কেইটামান ধুম, গা ধুম, আহি আছোঁ অলপ পিছত। হাই গাইজ, গা চা ধুলোঁ, এতিয়া ভাত খাম। আৰু বতৰ দেখিছেনে? বৰষুণ পৰিব নেকি, কাপোৰ চাপোৰ মেলি দিয়া নাই এতিয়াও। ভাতকেইটা খাই লওঁ, বহুত দেৰি হৈছে। আৰু ল'ৰাটোৰ নহয় খুবেই জ্বৰ আহিছে হঠাৎ কৰি, তাই শুইয়ে আছে। এইটো মই ভাতটো খাই লওঁ, তাই শুইছে, আহি আছোঁ অলপ পিছত। হাই গাইজ, দুপৰীয়াৰ খোৱা দোৱা হৈ গ'ল, এতিয়া 3টা পাৰ হৈছে। এতিয়া অলপ বজাৰত যাম, তেনেহ'লে বলক আপোনালোককো লৈ গৈ আছোঁ, কাৰণ ঈদো আহিছে, অলপ চলপ বস্তু ল'ব লাগে, সেইকাৰণে। তেনেহ'লে বলক, যাই পেলাই দেখাই আছোঁ।
ল'ৰাৰ জ্বৰটো কমিছে, সেইকাৰণে বজাৰত যাব ওলাইছোঁ অলপ, মানে অলপ কাম আছিল পোষ্ট অফিচত, তাতে অলপ গ'লোঁ, কিন্তু পোষ্ট অফিচত কাম নহ'লে সেইকাৰণে অলপ বজাৰত আহিলোঁ। এয়া বেচিঙৰ ওচৰত যে কাঁহী বাতি থ'বলৈ খাচী এটা ল'ব লাগে, সেইটো ল'ব আহিছিলোঁ, কিন্তু বিচাৰি পোৱা নাই। মই অনলাইনত অৰ্ডাৰ দিছোঁ, আহিলে দেখাম আপোনালোকক। তাৰপিছত এটা কেৰাহী ল'লোঁ আৰু এটা চচপেন ল'লোঁ আৰু দেখিছেনে বস্তুবিলাক ইমান মানে ধুনীয়া ধুনীয়া বস্তু নহয়, কাঁহী বাচনবিলাক দেখিয়ে মানে লোভ লাগি যায়, কোনটো ল'ম কোনটো নল'ম। আমাৰতো ঘৰৰ ছোৱালী মানুহৰ, বোৱাৰী মানুহৰ এইটো মানে লোভ নহয়, যিকোনো বস্তু দেখিলে ল'ব মন যায়। আপোনালোকে চাওক। এতিয়া ঘৰত আহিলোঁ, দেখিছেনে, ঘৰত আহিলোঁ, আহি পালোঁ আৰু এইটো কেৰাহী লৈছোঁ, এটা চচপেন লৈছোঁ, দেখিছেনে খুবেই ধুনীয়া হৈছে আৰু দামটো কমেই হৈছে। কেৰাহীটো 200 টকা ল'ল আৰু এইটো 150 টকা লৈছে। এতিয়া সন্ধিয়া সময়, ল'ৰাক অলপ পাস্তা বনাই দিলোঁ। তাৰপিছত সন্ধিয়া এটা লোকেল মুৰ্গী লৈ আহিছে, সৰু বাচ্চা এটা, আৰু পোলাও ল'ৰা খাব, কাৰণ গোটেই দিনটো তাই ভাত খোৱা নাই, সেইকাৰণে ভাবিলোঁ বনাই দিওঁ। জালুকীয়া গোলমৰিচ দি একেবাৰে জালুকীয়া জ্বলাকৈ ঝোল বনাই দিওঁ আৰু পোলাও বনাই দিওঁ, সেইকাৰণে বনাই মানে ৰেডি কৰিছোঁ, আহক দেখাই আছোঁ। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব, আৰু নতুন নতুন ব্লগ জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। মুৰ্গীৰ মাংস একেবাৰে কাটি চাটি লৈ আহিছে, মই খালি ধুই ল'ম আৰু পিঁয়াজ থিয়াজ এইবিলাক কাটি লওঁ, আদা ৰচুন এইবিলাক বাটি চাটি লওঁ। আহি আছোঁ আৰু জহা চাউলৰ পোলাও বনাম, সেইটোও দেখাম। দেখিছেনে সন্ধিয়া, আৰু ল'ৰাটোৰ গা বেয়া, সেইকাৰণে তাৰ কাৰণে বনাম জালুকীয়া মানে মুৰ্গীৰ ঝোল, সেইটোৱে। তেনেহ'লে আহি আছোঁ। ল'ৰাটোৰ নহয় আকৌ জ্বৰ আহিছে, দেখিছেনে কি যে হ'ব, ঔষধ খাই কমা নাই, কাৰণ 2-3 দিন থাকে আজিকালিৰ জ্বৰ। এতিয়া মই ৰেডি কৰি ল'লোঁ, বনাই দিম এতিয়া, মানে গোটেই দিনটো খোৱা নাই, সেইকাৰণে পিঁয়াজ টিয়াজবিলাক ৰেডি কৰিছোঁ। মাংসটো ধুই ল'লোঁ, এতিয়া কেৰাহী গৰম হ'ব দিছোঁ, এয়া হৈ গ'ল, একদম জ্বলা কৰি বনাইছোঁ আৰু পোলাওটো হৈ গ'ল প্ৰায়। পোলাও হৈ গ'ল, মুৰ্গীৰ মাংস হৈ গ'ল, কিমান ধুনীয়া দেখিছেনে, একদম কালাৰটো ধুনীয়া হৈছে, ঝৰঝৰীয়া। এতিয়া ল'ৰাক ৰেডি কৰি দিলোঁ, দেখিছেনে, কাঁহীত ভাত পোলাও ওলাই দিলোঁ আৰু চব্জি ওলাই দিলোঁ, এতিয়া খাবলৈ দিম।